ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত আমি কিতাপ কিয় পঢ়িব লাগে সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। এতিয়া আমি কিতাপৰ প্ৰকাৰ আৰু ৰূপ সম্পৰ্কে আলোচনা কৰিম। কিতাপৰ প্ৰকাৰ আচলতে প্ৰধানকৈ দুইটা। এটা হৈছে বাস্তৱধৰ্মী আৰু আনটো হৈছে কাল্পনিক। বাস্তৱধৰ্মী বুলি ক'লে আমি সাধাৰণতে গদ্য সাহিত্য বা প্ৰবন্ধ পাতি, ঐতিহাসিক ৰচনা বা বুৰঞ্জীমূলক ৰচনা, জীৱনী বা আত্মজীৱনী আদিবোৰক বুজাওঁ। বিভিন্ন ধৰণৰ বিজ্ঞান বা গৱেষণা সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধ আদিও বাস্তৱধৰ্মী কিতাপৰ অংশ হ'ব পাৰে। ঠিক তেনেদৰে কাল্পনিক বুলি ক'লে আমি বিভিন্ন ধৰণৰ গল্প, কবিতা, উপন্যাস আদিক বুজাওঁ। গতিকে কিতাপৰ দুই প্ৰকাৰৰ কিতাপ থাকিব পাৰে। এবিধ হৈছে বাস্তৱধৰ্মী বা নন ফিকশ্যন আৰু আনবিধ হৈছে কাল্পনিক বা ফিকশ্যন। কিতাপৰ ৰূপ। তোমালোকে নিশ্চয় জানা যে কাগজ আৱিষ্কাৰ হোৱাৰ আগৰ পৰা মানুহে কিতাপ লিখিবলৈ চেষ্টা কৰি আহিছিল। মানুহে নিজৰ মনৰ ভাৱ বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল। মানুহে গুহাত, শিলত বিভিন্ন আকাৰ, বিভিন্ন চিম্বল, চিহ্ন ইত্যাদি অংকন কৰিছিল। বিভিন্ন ধৰণৰ শিলৰ পতাত আখৰ লিখিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত গছৰ ছালত কিতাপ লিখিবলৈ আৰম্ভ কৰিছিল। তোমালোকে নিশ্চয় জানা অসমতো সাঁচি পাতত শংকৰদেৱ আৰু মাধৱদেৱৰ দিনত কিতাপ ৰচনা হৈছিল। কাগজৰ আৱিষ্কাৰ হোৱাৰ পিছত যেতিয়া কিতাপে ছপাশালৰ মুখ দেখিবলৈ পালে, তেতিয়াৰে পৰা বহু দীৰ্ঘ সময় জুৰি আমি কিতাপৰ এটাই ৰূপ দেখিবলৈ পাইছিলোঁ, সেইটো হৈছে ছপা ৰূপ, যিটোক আমি হাৰ্ড কপি বুলি কওঁ, যিখন আমি হাতত লৈ চুই পঢ়িব পাৰোঁ। কিতাপৰ দ্বিতীয়টো ৰূপ হৈছে ইলেক্ট্ৰনিক ৰূপ। ইলেক্ট্ৰনিক ৰূপ মানে কি? আমি যিবোৰ কিতাপক আজিকালি চমুকৈ ই-বুক বুলি কওঁ, যিবোৰ আমি ইণ্টাৰনেটত পাওঁ, যিবোৰ আমি কম্পিউটাৰ বা মোবাইল বা টেবলেটত পঢ়িব পাওঁ, কিন্তু যিবোৰ কিতাপক আমি হাতেৰে চুব নোৱাৰোঁ, বা আমি ছফ্ট কপি বুলিও ক'ব পাৰোঁ। কিতাপৰ আন এটা ৰূপ হৈছে আজিকালি অডিঅ' ৰূপ। কিতাপ এখন আমি সকলোৱে ভাবিছিলোঁ যে এখন কিতাপ পঢ়িবহে পাৰি, কিতাপ পঢ়িবই লাগে, কিন্তু কিতাপ আচলতে পঢ়াৰ লগতে শুনিবও পাৰি। আজিকালি বিভিন্ন ধৰণৰ এপৰ জৰিয়তে আমি কেতিয়াবা বিনামূলীয়াকৈ বা কেতিয়াবা খুব কম মূল্যতে একোখন কিতাপৰ অডিঅ' ৰূপ ক্ৰয় কৰি ল'ব পাৰোঁ। কিতাপৰ অডিঅ' ৰূপখন হৈছে আমি শুনিবৰ বাবে ব্যৱহাৰ কৰোঁ। আমি ক'ৰবাত যদি গৈ থাকোঁ বা অন্য কিবা কামত যদি ব্যস্ত হৈ থাকোঁ, যেতিয়া আমাৰ পঢ়িবলৈ কিতাপ এখন হাতত লৈ বা কম্পিউটাৰৰ আগত বহি পঢ়িবলৈ সময় নাথাকে, তেতিয়া আমি কিতাপৰ অডিঅ' ৰূপৰ এখন কিতাপ আমি কাণেৰে শুনি থাকিব পাৰোঁ। কিতাপৰ আন এটা ৰূপ হৈছে অডিঅ' ভিডিঅ' ৰূপ। শুনাৰ উপৰিও কিতাপ এখন আমি বেছি ভালকৈ মনত ৰাখিবলৈ বা বেছি ইণ্টাৰেষ্টিং যেন লাগিবলৈ ভিডিঅ' ৰূপতো চাব পাৰোঁ। অৰ্থাৎ বহুতবোৰ এনেকুৱা কিতাপ আছে যিবোৰ কিতাপৰ এনিমেশ্যন হৈছে বা যিবোৰ কিতাপ বহুতে অভিনয়ৰ জৰিয়তে দৃশ্যগ্ৰহণো কৰিছে। এই কিতাপৰ চাৰিওটা ৰূপ সম্পৰ্কে তোমালোকক ভালকৈ ক'বলৈ মই এখন কিতাপৰ উদাহৰণ দিব বিচাৰিছোঁ। হাৰ্পাৰ লীৰ এখন বিখ্যাত কিতাপ আছে। সেই কিতাপখন হৈছে টু কিল এ মকিং বাৰ্ড। এতিয়া আমি সেই কিতাপখনৰ চাৰিটা ৰূপ চাব বিচাৰিছোঁ। তোমালোকে চোৱা, এইখন হৈছে মোৰ ওচৰত থকা কিতাপখনৰ ছপা ৰূপ বা হাৰ্ড কপি। এইখন আমি হাৰ্ড কপিটো হাতত লৈ পঢ়িব লাগিব। আৰু আমি চাওঁ এইখন কিতাপৰ ইলেক্ট্ৰনিক ৰূপ। যদি আমি ইলেক্ট্ৰনিক ৰূপত এই কিতাপখন পঢ়িব বিচাৰোঁ, তেতিয়াহ'লে মই ইয়াত গুগল ছাৰ্চ ইঞ্জিন ব্যৱহাৰ কৰি ইয়াৰ ইলেক্ট্ৰনিক ৰূপ আছে নেকি চাব বিচাৰিছিলোঁ, ছাৰ্চ কৰি, আৰু মই দেখিলোঁ গুগল ডক্সত ইয়াৰ PDF কপি এটা উপলব্ধ হৈ আছে, বা ইলেক্ট্ৰনিক বা ই-বুক এখন। সেইখনৰ ৰূপটো এনেকুৱা। তোমালোকে ইচ্ছা কৰিলে ডাউনলোড কৰি ল'ব পাৰা। ডাউনলোড কৰিলে গোটেই কিতাপখন ইয়াত তোমালোকে হয় মোবাইলত পঢ়িব পাৰিবা, নহ'লে টেবত পঢ়িব পাৰিবা বা কম্পিউটাৰত পঢ়িব পাৰিবা। এইটো হৈছে টু কিল এ মকিং বাৰ্ডৰ ইলেক্ট্ৰনিক ৰূপ।
তাৰপিছত আহোঁ অডিঅ' বুকলৈ। মই কৈছোঁৱেই যে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ এপ আছে যিবোৰ তোমালোকে মোবাইলত ইনষ্টল কৰি ল'ব পাৰা। সেই এপবোৰত বহুত কিতাপ বিনামূলীয়াকৈ আৰু কিছুমান কিতাপ কম দামত কিনি ল'ব পাৰি, অডিঅ' বুক। গতিকে মই অডিবল নামৰ এপটো ব্যৱহাৰ কৰিছোঁ। ইয়াত চাইছোঁ অডিবল নামৰ এপটোত এখন কিতাপ পোৱা যায় আৰু ইয়াত চেম্পল হিচাপে 4 মিনিট 35 ছেকেণ্ডৰ অডিঅ' এটা আছে। সেই অডিঅ'টো যদি তুমি ক্লিক কৰি লোৱা, অডিঅ' কোৱালিটিটো তোমালোকে চেক কৰি ল'ব পাৰিবা আৰু যদি ভাল পোৱা তেতিয়াহ'লে কিতাপখন কিনি ল'ব পাৰিবা। তাৰপিছত মই ইউটিউবত ক্লিক কৰি চাইছিলোঁ কিতাপখনৰ অডিঅ' ভিডিঅ'ৰ ৰূপ আছে নেকি। তেতিয়া ক্লিক কৰোঁতে প্ৰথমে এইকেইটা ভিডিঅ' মোৰ সন্মুখলৈ আহিল। প্ৰথমটোত মই ক্লিক কৰি চাই দেখিলোঁ যে 6 ঘণ্টা 17 মিনিটৰ যিটো ভিডিঅ', তাত এখন প্ৰায় অডিঅ' বুকৰ নিচিনাই, কেৱল পিকচাৰটো আছে আৰু মাতটো আহি থাকে, কিতাপখন পঢ়ি গৈ থাকে কোনোবা এজনে। কিন্তু ইয়াৰ যিটো তৃতীয়টো ভিডিঅ', সেই 7 মিনিট 25 ছেকেণ্ডৰ, এই 7 মিনিট 25 ছেকেণ্ডৰ ভিডিঅ'টোত কিন্তু কিতাপখনৰ এটা অংশৰ এনিমেশ্যন আছে, অৰ্থাৎ এনিমেটেড ৰূপত কিতাপখনৰ এটা অংশ চিত্ৰায়িত কৰি থোৱা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এইকেইটা কথা মনত ৰাখিবা যে কিতাপৰ ৰূপ থাকে দুই ধৰণৰ, এটা হৈছে ফিকশ্যন আৰু এটা হৈছে নন ফিকশ্যন, বাস্তৱধৰ্মী আৰু কাল্পনিক, আৰু ৰূপ হৈছে 4টা: ছপা ৰূপ, ইলেক্ট্ৰনিক ৰূপ, অডিঅ' ৰূপ আৰু অডিঅ' ভিডিঅ' ৰূপ। আশা কৰোঁ তোমালোকে অলপ হ'লেও উপকৃত হ'লা আৰু তোমালোকে এই 4টা ৰূপৰ পৰা যিকোনো এটা ৰূপ বাছি লৈ একোখন কিতাপ পঢ়িব পাৰা, শুনিব পাৰা, চাব পাৰা। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি কিতাপৰ বিভিন্ন শৈলী সম্পৰ্কে ডিছকাছ কৰিম। ধন্যবাদ।